শ্যামপুৰ আৰক্ষীৰ বিশেষ সফলতা এক বিশেষ সূত্ৰৰ পম খেদি শ্যামপুৰ আৰক্ষীয়ে এক অভিযান চলাই মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে দুজনক গ্ৰেপ্তাৰ কৰা দুজন ব্যক্তি ক্ৰমে শ্যামপুৰ গাঁৱৰ হাইদৰ আলী আৰু ৰৌমাৰীৰ আব্দুল ৱাহিদ বুলি জানিব পৰা গৈছে ইয়াৰে আব্দুল ৱাহিদ কেইবাটাও গোচৰৰ লগত জড়িত থকা বুলি জানিবলৈ দিয়ে শ্যামপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ হাজৰিকাই গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনৰ পৰা এটা হস্তনিৰ্মিত পিস্তল আৰু 4 জাই গুলিসহ শিয়ালমাৰী বজাৰৰ পৰা আটক কৰে ইনফৰমেশ্যন আছিলে তো দুজন ব্যক্তিয়ে মানে ৰৌমাৰীৰ পৰা শিয়ালমাৰী বজাৰত মানে অবৈধভাৱে মাৰণাস্ত্ৰ লৈ গৈছিলে এতিয়া আমি যাওঁতে আমি এটা ৰেড কৰি পাই শিয়ালমাৰী ৰৌমাৰী বজাৰত আমাৰ তাতে আমি মানে এটা নাকা চেকিং কৰি মানে আমি তাতে পোৱা গৈছিলে তিনিজন ব্যক্তি পোৱা গৈছিলে তা কথা পাতি আছিলে আমি দুজন ব্যক্তি যি দুজন নামৰ আছিলে সেই দুজন ব্যক্তি আমি আনিছোঁ বাকী দুজনেই পোৱা গৈছে তাৰে এজনৰ নাম হ'ল হাইদৰ আলী আৰু এজনৰ নাম হ'ল আব্দুল ৱাহিদ তেওঁলোকৰ পৰা এটা মানে ফেক্টৰী মেড পিস্তল এটা পোৱা গৈছে আৰু 4 ৰাউণ্ড মানে এমুনিশ্যন পোৱা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে দলগাঁৱৰ পৰা নুৰ জামাল হকৰ ৰিপৰ্ট 7 News Now